এই আপোনালোকৰ নিচিনা বহুত মানুহে বিচাৰি আছে যে লেবাৰ কন্ট্ৰেক্টটো কিমান দিম, লেবাৰ ৰেটটো কিমান হ'ব। তে পাৰ স্কোয়াৰ ফিট হিচাপত মই থামৰুল এটা কৈ দিম যিটো আপোনাক বহুত হেল্প কৰিব। আপোনালোকে গোটেই কনষ্ট্ৰাকশ্যন কষ্ট আপোনালোকে ওলাব পাৰিব, লেবাৰ কষ্ট কিমান হ'ব। চাওক, আপোনালোকে যদি গ্ৰাউণ্ড ফ্ল'ৰ বনাব বিচাৰিছে তেতিয়া আপোনালোকে পাৰ স্কোয়াৰ ফিটত ফুল ফিনিচিং তাত পাৰ স্কোয়াৰ ফিটত আপোনালোকে 280 পৰা ষ্টাৰ্ট কৰি 300 লৈকে আপোনালোকে দিব পাৰে। যেহেতু লেবাৰ ৰেটটো আজিকালি অলপ বাঢ়ি গৈছে, এইটো ৰেট আপোনালোকে ফুল ফিনিচিং তাৰ ভিতৰত গোটেই ইনক্লুড থাকিব। একদম ফুটিঙৰ পৰা ষ্টাৰ্ট কৰি ৱাল প্লাষ্টাৰলৈকে, চিলিং প্লাষ্টাৰ গোটেইখিনি আপোনালোকে বেলেগ বেলেগ একো ৰেট আৰু তাত দিব লগা নহয়, গোটেইখিনি ইনক্লুড থাকিব। তাৰপিছত আপোনালোকে ইলেক্ট্ৰিকেলৰটো লাগিব। ইলেক্ট্ৰিকেল কিমানকৈ দিব পাৰে আপোনালোকে 20 পৰা 25 পাৰ স্কোয়াৰ ফিটত আপোনালোকে ৰেট দিব পাৰে। তাৰপিছত প্লাম্বিং আছে, প্লাম্বিঙৰো চেম আপোনালোকে 15 পৰা 20 ৰুপিজ পাৰ স্কোয়াৰ ফিটত যদি আপোনালোকে ৰেট দিয়ে, নৰ্মেল যিবোৰ প্লাম্বিং থাকে এইবোৰ কাম আপোনালোকৰ হৈ যাব। ইলেক্ট্ৰিকেল গম পালে, প্লাম্বিং গম পালে। টাইলছৰ মই আপোনালোকক কৈ দিওঁ, যিটো ৰেট আপোনালোকৰ বৰ্তমান চলি আছে 20 টকা পাৰ স্কোয়াৰ ফিট চলি আছে, এইটো আপোনালোকে অলপ বাৰ্গেনিং কৰি 16 পৰা 20 ৰুপিজ এইটোৰ ভিতৰত আপোনালোকে কৰাই ল'ব পাৰে। যদি অলপ ডাঙৰ কাম হয় অলপ কমত কৰি দিয়ে, আৰু যদি সৰু কাম হয় তেতিয়া 20 টকা মিনিমাম আপোনালোকৰ ৰেট ল'ব। তো এই গোটেইখিনি ৰেট যদি আপোনালোকে গম পায় তেতিয়া আপোনালোকৰ লেবাৰ কষ্ট ওলাওঁতে 1 মিনিটো নালাগে। সেইকাৰণে ভিডিঅ'টো ছেভ কৰি ৰাখিব আৰু পাৰিলে সবকে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ নিচিনা বহুত মানুহে বিচাৰি আছে ৰেটবোৰ কিমান কিমান হয়। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব। থেংক ইউ সো মাচ।